নমস্কাৰ সকলোৰে ভাল চাগে যথেষ্ট বিৰতিৰ মূৰত মোৰ চেনেলটোত আজি এটা ভিডিঅ' দিব বিচাৰিছোঁ মই জানো আপোনালোকে বাৰ্তালাপ চক্ৰপাণী পৰাশৰ 2024 ডিচেম্বৰৰ 20 তাৰিখে যেটো মোৰ পডকাষ্ট চলাইছিলে আপোনালোকে চালে আৰু মাত্ৰ কিছুদিনৰ আগত জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ত হিমাশ্ৰীৰ লগত যেটো পডকাষ্ট এইটোও চালে আজি ভিডিঅ'টোত মই কেইটামান বিশেষ কথা ক'ব বিচাৰোঁ যেহেতু ষ্টুডেণ্টখিনিৰ ছাত্ৰ ছাত্ৰীখিনিৰ এক্সাম আহি আছে এক্সামৰ আগত কেনেদৰে পঢ়িব লাগে আৰু পিতৃ মাতৃৰ ভূমিকা কেনেকুৱা সেই বিষয়ে মই কিছু কথা ক'ব বিচাৰোঁ জানে 99% পিতৃ মাতৃয়ে জানে এক্সামৰ আগত সন্তানৰ লগত কেনেকৈ পঢ় কৰি থাকিব নালাগে কি কৰিব লাগে বা কি কৰিব নালাগে কিন্তু দুই একে অলপ নেজানে যেন মোৰ বোধ হয় মই যেহেতু যোৱা 25 বছৰ টিচিং লাইনত আছোঁ যথেষ্ট সংখ্যক গাৰ্জেন্স পাইছোঁ ষ্টুডেণ্ট পাইছোঁ যথেষ্ট অভিজ্ঞতা হৈছে ঠিক আছে বেছি আমি বেলেগ কথা নাপাতোঁ সিদিনা এজন ছাত্ৰই মেথছত মোৰ এটা এক্সামত চেণ্টাৰলৈ এক্সামত যথেষ্ট কম পালে তাৰপৰা তেওঁ মাকে মোলৈ মেছেজ দিলে ছাৰ মই তাৰ ওপৰত আশা এৰি দিলোঁ কম মানে বহুত বেছি কম পোৱা নাই তেওঁ 80 ভিতৰত 57 নে কিবা এটা পাইছে আশা এৰি দিলোঁ নহ'বগৈ আৰু তাৰ ৰিপ্লাই মই দিয়া নাই ৰিপ্লাইটো মই আজি দিছোঁ জানো মই তেওঁ চাব এইটো আপোনালোকে সন্তানক নিৰুৎসাহিত নকৰিব সদায় পজিটিভলি কথা ক'ব আজি পৰা নাই পাৰিবা কাইলৈ পাৰিবা বা কোনোবাই মেথছ পৰা নাই বেলেগ এটা পাৰিব মোৰ যথেষ্ট সংখ্যক ষ্টুডেণ্ট আছে যোনে মোৰ মেথছত খুব ভাল ৰিজাল্ট কৰা নাই কিন্তু কালচাৰেল লাইনত যথেষ্ট উন্নতি কৰিছে ব্যৱসায় কৰি যথেষ্ট সাংঘাতিক ইম্প্ৰুভ কৰিছে বা বেলেগ বেলেগ ক্ষেত্ৰত APSC পাইছে এইবাৰ কেইবাজনো APSC পাইছে যোৱাবাৰো পাইছে মোক মাতে দুই এজনে যাওঁ মেথছ যে পাৰিবই লাগিব সেইটো নহয় কিন্তু হয় মেথছৰ গুৰুত্ব যথেষ্ট বেছি সেইকাৰণে কোনোবা এটা এক্সামত কম মাৰ্কছ পালে নোৱাৰিবা নহ'ব এনেকুৱা ধৰণৰ কথাবিলাক যাতে কোনেও নকয় মই ভিডিঅ'টো থৈ পুনৰবাৰ কৰোঁ আৰু এটা কথা মই কওঁ মেথছৰ গুৰুত্ব এইবাৰ আসাম গভৰ্ণমেণ্টৰ যিবিলাক এক্সাম হৈ গ'ল সেই এক্সামবিলাকত যিখিনিয়ে চাকৰি পোৱা নাই তেওঁলোকৰ পৰা মই গম পাইছোঁ তেওঁলোকে কিয় পোৱা নাই তেওঁলোকে ইংলিছ জিকে ঠিকেই কৰে মেথছ কৰিব নোৱাৰাৰ কাৰণে পোৱা নাই সেই কথা মই সদায় কৈ থাকোঁ ছায়েন্সত ল'লে কেতিয়াও মেথছ এৰি নিদিবা বহুতে কি কৰে মেথছটো অলপ টান পায় সেইকাৰণে ছায়েন্সত লয় যদিও মেথছ এৰি দিয়ে তেওঁলোকে কয় বা তাহাঁতি কয় ষ্টুডেণ্টখিনিয়ে যে আমি মেডিকেল পঢ়িম কিন্তু গুগল মাৰিলে আপোনালোকে গম পাব মেডিকেলত 1 বা 2-3% আজিলৈকে পোৱাই নাই নিদিয়া 1 বা 2% 100 জনৰ ভিতৰত এজন বা দুজনেহে মেডিকেলত চিট পায় কিন্তু 90% মেডিকেল দিয়া ষ্টুডেণ্টে মেথছ এৰি দিয়ে 90% বুলি নকওঁ প্ৰায় 70% মেথছ এৰি দিয়ে পাছলৈ তেওঁলোকে এটা গভৰ্ণমেণ্ট চাকৰি পাবলৈও বহুত দিগদাৰ হৈ যায় কাৰণ যিকোনো গভৰ্ণমেণ্ট চাকৰিতে মেথছৰ এক্সাম দিব লাগে আৰু মেথছৰ এক্সামটো যথেষ্ট ইম্পৰ্টেণ্ট আৰু মেথছত কম পোৱাৰ কাৰণে মই আকৌবাৰ ক'লোঁ গভৰ্ণমেণ্ট চাকৰিবিলাক যিবিলাক ষ্টেট গভৰ্ণমেণ্টে এৰেঞ্জ কৰিছে পোৱা নাই বহুত মোলৈ ফোন আহে ছাৰ আমাক অলপ মেথছ শিকাই দিয়কচোন মানে যোনে চাকৰি দিব বিচাৰে তেনেধৰণে আৰু ইণ্ডিয়াৰ বাহিৰত ফৰেনত যদি যোৱা যায় যিকোনো এক্সামৰ কাৰণে ফাৰ্ষ্ট মেথছৰ এক্সাম পাছ কৰিব লাগিব প্ৰায় 98% কাণ্ট্ৰিতে বহুতে হয়তো এই কথাটো নাজানে প্ৰায় 98% উন্নত কাণ্ট্ৰিবিলাকত যিকোনো এক্সাম দিয়াৰ আগত মেথছৰ এক্সামটো কিন্তু পাছ কৰিব লাগিব সেইকাৰণে মই কওঁ মেথছটো ছায়েন্স বুলিয়েই নহয় ছায়েন্স আৰ্টছ কমাৰ্চ হায়াৰ ছেকেণ্ডেৰীত যেতিয়া সকলোৱে মেথছ লয় আৰু কোনোবাই যদি একেবাৰে নোৱাৰে তেওঁলোকৰ কথা বেলেগ তেওঁলোকক ল'বলৈ প্ৰিচাইজ কৰিব নালাগে কাৰণ হায়াৰ ছেকেণ্ডেৰী মেথছটো ইমান ইজি নহয় ইমান টানো নহয় টিউশ্যন যে ল'বই লাগে মেথছ ল'লে সেইটো কথা নহয় ঘৰত পঢ়িও পাছ কৰিলেও যথেষ্ট কাম আহে হায়াৰ ছেকেণ্ডেৰীত সেইকাৰণে এইটো ভিডিঅ' থৈ দি মই ক'লোঁ মেথছত যাতে আৰ্টছ ছায়েন্স কমাৰ্চ সকলোৱে যাতে মেথছ ছাবজেক্টটো ৰাখে কাৰণ মেথছৰ গুৰুত্ব আৰু বহুত আছে ইউনিভাৰ্চেল লেংগুৱেজ ধৰ্মৰ পিছতেই পৃথিৱীৰ দ্বিতীয়টো সুন্দৰ বস্তু গণিত এইটো আপোনালোক সকলোৱে জানে আৰু এটা কথা মই যিবিলাক এক্সাম লৈ থাকোঁ এইবাৰ 10ৰ 9ৰ মই এক্সামবিলাক লৈ থাকোঁ আৰু ষ্টুডেণ্টক ইনস্পায়াৰ কৰিবৰ কাৰণে কিবা কিবি ট্ৰফি দিওঁ বুক দিওঁ পেন দিওঁ বা কিবা কিবি তেনে চকলেটৰ পেকেট দিওঁ কিবা কিবি দি থাকোঁ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বা টপ 5 বা 10th হোৱাজন টপ 5ৰ লগতে বা টপ 5ৰ লগত 15th হোৱাজন তেনেকুৱাবিলাক ষ্টুডেণ্টক আৰু কোনোবাই নেপালে বুলি মন বেয়া কৰিব নালাগে কাৰণ মই মেইন এক্সাম হ'ল 10 আৰু 12ৰ বৰ্ড এক্সাম বা স্কুলৰ এনুৱেল এক্সামবিলাক মেইন এক্সাম সেই এক্সামবিলাকৰ বাবে মই প্ৰিপেয়াৰহে কৰাই আছোঁ এতিয়া কোনোবাই ক্লাছ 10ৰ যদি মই লোৱা এক্সাম এটা ট্ৰফি নাপালে বুলি মন বেয়া কৰি কিবা কিবি সেই মেইন ৰিজাল্টটো ওলাব 10ৰ বৰ্ড এক্সাম
বা 12ৰ বোৰ্ড এক্সাম আৰু বোৰ্ড এক্সাম খুব ভাল কৰাৰ পিছত যিখিনি এণ্ট্ৰেঞ্চ দিয়ে তেওঁলোকৰ এণ্ট্ৰেঞ্চ ভালেই হয় এণ্ট্ৰেঞ্চৰ কাৰণে হয় এক্সট্ৰা প্ৰিপেৰেশ্যন এটা লাগে সেইটো বহুত ৰেফাৰেঞ্চ বুক আছে ৰেফাৰেঞ্চ বুকখিনিৰ পৰা চালেও এণ্ট্ৰেঞ্চ ভাল কৰিব পাৰি কিন্তু ফাৰ্ষ্ট বোৰ্ড এক্সাম ভাল কৰিবই লাগিব ফাৰ্ষ্ট সেইটো কথা মই ক'লোঁ তাৰমানে মোৰ এক্সামত ট্ৰফি নাপালেও বা প্ৰাইজ নাপালেও মন বেয়া কৰিব নালাগে মেইন ৰিজাল্টটো বোৰ্ড এক্সামত মোৰ এক্সামত কেতিয়াবা 40% পোৱায়ো বোৰ্ড এক্সামত 95-100 পোৱা উদাহৰণ আছে মোৰ এক্সামত কেতিয়াবা 80% পোৱায়ো বোৰ্ড এক্সামত 60% 70% পোৱা উদাহৰণ আছে কিন্তু মই এতিয়া ষ্টুডেণ্টখিনিক কওঁ তোমালোকে এতিয়া দিন ৰাত এক কৰি পঢ়া কিন্তু পৰীক্ষাৰ আগৰ এদিন বা দুদিন ৰাতি টোপনি খতি পৰীক্ষাৰ আগৰ 3-4 দিনৰ আগৰ পৰা ৰাতি বহুত বেছি পঢ়াটো কমাই দিয়া ৰাতি টোপনি খতি কৰিলে কি হয় পৰীক্ষাত গৈ গা বেয়া লাগে পৰীক্ষা দিব নোৱাৰা তেনেকুৱা ধৰণৰো মই পাইছোঁ তেনেকুৱা যাতে কাৰোৰে হ'ব নালাগে কিন্তু এইকেইটা দিন খুব পঢ়া আৰু চেম্পুল পেপাৰ কিনি লোৱা যিমান উলিয়াইছে সিমান মই কিনিবলৈ কওঁ অৰিহন্তটো মই আমাৰ কোচিঙৰ বহুতক মই ফি দিছোঁ অৰিহন্ত তাৰপিছত টুগেডাৰ উইথ চিপদাস এনেকৈ বহুত চেম্পুল পেপাৰ আছে যিমানেই কৰিবা চেম্পুল পেপাৰবিলাক সিমানেই তোমালোকৰ এক্সাম ভাল হ'ব আৰু চেম্পুল পেপাৰবিলাকৰ পৰা প্ৰায় 100% কমন আহে অকল মেথছ বুলিয়েই নহয় সকলো ছাবজেক্টৰ চেম্পুল পেপাৰবিলাক কিনি লোৱা কোনোবাই বোলে এখন কিনিলেও হৈ যাব সেইটো নহয় কাৰণ এইটো বোৰ্ড এক্সামটো যোৱা 10 বছৰত যিটো দিলে এইবাৰ 10ত সেইটো ওলাব যোৱা 12 বছৰত যিটো পঢ়িলে এইবাৰ 12ৰ বোৰ্ড এক্সামত সেইটো ওলাব সেইকাৰণে চেম্পুল পেপাৰবিলাক কিনি লোৱা মোৰ এক্সামবিলাক কেতিয়াবা বেয়া হ'লেও মন বেয়া কৰিব নালাগে আৰু মেথছ বুলিয়েই নহয় সকলো ছাবজেক্ট খুব প্ৰেক্টিছ কৰা আৰু টেষ্টবিলাক দিবলৈ এতিয়াতো মোৰ টেষ্ট লৈ হৈ গ'ল মই 4টা 80 মাৰ্কছৰ এক্সাম ল'লোঁ কোনো নাহিলে সেইটো তোমালোকে বেয়া কাম কৰিলা নহাটোৱে কি বুজায় টেষ্ট দিবলৈ নহা মানে তোমালোকে ঘৰত পঢ়া নাই প্ৰিপেৰেশ্যন ভাল কৰা নাই এতিয়াও আৰু পঢ়িবলৈ ক'বলৈ সময় নাই এতিয়া মই এনেকুৱা ষ্টুডেণ্টটো খুব কম সংখ্যক পাওঁ পেৰেণ্টছে মোক ফোন কৰি কয় ছাৰ গোটেই ৰাতিটো পঢ়ে আপুনি অলপ কম পঢ়িবলৈ ক'বচোন এনেকুৱা ধৰণৰো পাওঁ বহুত কম শতাংশ হ'লেও আৰু 2-এজন এনেকুৱা পাওঁ এতিয়াও পঢ়া নাই এতিয়াও মানে শিক্ষাৰ গুৰুত্ব বুজি পোৱা নাই পঢ়া শিক্ষা আছে কাৰণে আমি মানুহ আৰু চোৱা কোনোবাই ভাল খেলে ভাল গান গাই কিবা কিবি কৰে ভাল গান গোৱা যদি গান গাব নোৱাৰা হৈ যায় কিবা কাৰণত কিবা এটা ডিজিজ হৈ গ'ল মাতটো বেয়া হৈ গ'ল ইমানতে ষ্টপ হৈ যাব খুব দৌৰে যদি ভৰিত দুখ পাই যায় বা বেলেগ খেলে যদি ক'ৰবাত দুখ পাই আঘাতপ্ৰাপ্ত হৈ যায় খেলটো সিমানতে ষ্টপ হৈ যাব কিন্তু শিক্ষা থাকিলে গোটেই জীৱন শিক্ষাই তোমাক লগ নেৰে শিক্ষাৰ মূল্য ভেলু সেইকাৰণে মই কওঁ সবাতোকৈ বেছি ধন্যবাদ